আপোনালোকে নিশ্চয় গম পাইছে আমাৰ স্বাভিমান আমাৰ ত্যাগ আমাৰ দেহৰ প্ৰতীক আমাৰ দেহৰ স্বাভিমান আমি 500 বছৰীয়া সংগ্ৰাম আৰু ত্যাগৰ পিছত অযোধ্যাত আমাৰ শ্ৰী ৰাম আমাৰ প্ৰভুৰ শ্ৰী ৰামচন্দ্ৰ প্ৰভুৰ আমাৰ ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল আৰু এই শুভ বৰ্ষতে আপোনালোকৰ এই ৰাঙলী বাহৰ যুৱক সংঘৰ ৰূপালী বৰ্ষ অতিক্ৰম কৰিছে প্ৰথমে মই এই ৰাঙলী বাহৰ এই অনুষ্ঠানটিৰ অনাগত দিনত আৰু দীৰ্ঘজীৱী হওক মই প্ৰভু ৰামচন্দ্ৰৰ ওচৰত আপোনালোকক সেৱা জনাইছো পৰম চৰ্দাৰ আই মাতৃসকল আমি যেতিয়া এই অঞ্চলত আমি জন্ম লৈছো আমি এই অঞ্চলৰ কাৰণে আমি কিছু চিন্তা কৰি আমি কাম কৰিব লাগিব বিশেষকৈ আমাৰ যুৱ বন্ধুসকলক অনুৰোধ জনাইছো যে আমাৰ মনত এটা সপোন থাকিব লাগিব আৰু এই সপোন লৈ আমি আগবাঢ়ি যাব লাগিব যেতিয়া আমাৰ মনত সপোন আমাৰ দেখো তেতিয়া আমাৰ মনত এটা আশা জন্মে আৰু এই আশালৈ আমি আগবাঢ়ি যাব লাগিব যেতিয়া আমাৰ মনত আশা জন্মে তেতিয়া আমাৰ এক সংকল্প ল'ব লাগিব এই সংকল্প লৈ আমি একোজন ভাল মাজুলীৰ অভিযন্তা হম একোজন ভাল চিকিৎসক হম একোজন ভাল খেলুৱৈ হম একোজন ভাল শিল্পী হম এনেকুৱা ধৰণৰ আমি সংকল্প লৈ আগবাঢ়িব লাগিব তেতিয়াই আমি এদিন আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম তেতিয়াহে আমি আমাৰ সপোন আমি পূৰ্ণ কৰিব পাৰিম গতিকে মই যুৱ বন্ধুসকলক অনুৰোধ জনাইছো যে এনেকুৱা অনুষ্ঠানবিলাকত আমি ওতঃপ্ৰোতভাৱে জড়িত হ'ব লাগিব কাইলৈ এই মঞ্চৰ পৰাই গৈ এই গাঁওখনৰ পৰাই গৈ আমি মাজুলীক প্ৰতিনিধিত্ব কৰিব লাগিব এই অঞ্চলৰ পৰাই গৈ আমি অসমখনক প্ৰতিনিধিত্ব কৰিব লাগিব এই অঞ্চলৰ পৰাই গৈ আমি দেশক প্ৰতিনিধিত্ব কৰিব লাগিব আমি কেতিয়াও নিজক দুৰ্বল বুলি নিজক অনুভৱ কৰিব নালাগে আমি অদমুখত থাকি আমি নেতৃত্ব দিব লাগিব এই মাজুলীৰ স্বাভিমানক মাজুলীৰ অস্তিত্বক আমি বিশ্বৰ দৰবাৰত আমি জিলিকাই তুলিব লাগিব আমাৰ মাজুলীত প্ৰতিভাৰ অভাৱ নাই আমি মাজুলীক প্ৰতিনিধিত্ব কৰিব পাৰো আৰু মাজুলীক আমি সেৱা কৰিব পৰা আমাৰ সামৰ্থ্য আছে মাজুলীৰ আমি সুযোগ্য পুত্ৰ আমি মাজুলীক নেতৃত্ব দিব পাৰো ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক ক্ৰীড়াৰ ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক আৰু সাংস্কৃতিক দিশত বিশ্বৰ বুকুত মাজুলী এটি পৰিচিত নাম মাজুলীৰ সংস্কৃতিয়ে বিশ্বক প্ৰতিনিধিত্ব কৰিব পাৰে ইয়াতে আমাৰ থলুৱা সংস্কৃতি আছে ইয়াতে আমাৰ ক্ৰীড়াৰ প্ৰতিভাও আছে ইয়াতে আমাৰ সামাজিক দিশতে হওক ৰাজনৈতিক দিশতে সকলো দিশতে আমাৰ প্ৰতিভা আছে গতিকে আমি এদিন এই অঞ্চলৰ পৰা গৈ এনেকুৱা গ্ৰামাঞ্চলৰ পৰা গৈ আমি এদিন বিশ্বক প্ৰতিনিধিত্ব কৰিব পাৰো গতিকে এদিন আমি প্ৰতিনিধিত্ব কৰিব লাগিব লাভলীনা বৰগোহাঁই হিমা দাস এই খেলুৱৈসকলেও এনেকুৱা গ্ৰামাঞ্চলৰ পৰা গৈছিলে যেতিয়া অনুশীলন কৰে তেতিয়া ভৰিত পিন্ধিবলৈও জোতা নাছিল নিজৰ অসীম ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি আজি অসমৰ নাম বিশ্বৰ বুকুত বিশ্বৰ অলিম্পিকত
নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিব পাৰিছে। এইয়াই হ'ল পৰিশ্ৰমৰ ফল। আমি কেতিয়াও ভাবিব নালাগে যে আমি এই কামটো কৰিব নোৱাৰোঁ। আমাৰ ইচ্ছা শক্তিৰ প্ৰয়োজন আছে। যেতিয়া আমাৰ মনৰ ইচ্ছা শক্তি জাগৃত হ'ব, পৃথিৱীৰ কোনো শক্তিয়ে আমাৰ এই সফলতা অৰ্জন কৰাত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। গতিকে আমি সকলোৱে মিলি মাজুলী এদিন বিশ্বৰ আটাইতকৈ সুন্দৰ সুস্থ সবল এক অঞ্চল হিচাপে আমি গঢ় তুলিব লাগিব। তাৰ কাৰণে আমি মাজুলীবাসীৰ প্ৰত্যেকজন ব্যক্তিয়ে মাজুলীৰ স্বাভিমান, মাজুলীৰ অস্তিত্বৰ কাৰণে আমি চিন্তা কৰি কাম কৰিব লাগিব। আমি মাজুলীৰ পৰা গৈ আমি ভাল ডক্তৰ হৈ যদি মাজুলীৰ আমি চিকিৎসালয় বা আমি মাজুলীৰ মেডিকেল সেক্টৰত যদি আমি কাম কৰিব পাৰোঁ, নিশ্চয় আমি মাজুলীৰ চিকিৎসা সেৱাক আমি উন্নত ধৰণে আমি লৈ যাব পাৰিম। আমি যদি মাজুলীৰ পৰা ওলাই ভাল অভিযন্তা হৈ যদি মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ কাৰণে যদি আমি কাম কৰিব পাৰোঁ, নিশ্চয় এদিন মাজুলীৰ অস্তিত্ব ৰক্ষা পৰিব। এইজন প্ৰধানমন্ত্ৰী আমাৰ দেশখনক যিটো উন্নয়নৰ গতিত লৈ গৈ আছে সকলোৱে জানে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন, ভাৰতবৰ্ষই বিশ্বক এদিন প্ৰতিনিধিত্ব কৰিব। আৰু আপোনালোকে সংবাদ মাধ্যমত দেখিছেই চাগে 2026 চনৰ ভিতৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখনক বিশ্ব অৰ্থনীতিৰ তৃতীয় দেশ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰি আছে। আৰু যোৱা বছৰ আমাৰ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ স্বাভিমান ৰঙালী বিহুক বিশ্বৰ সংস্কৃতিত সংযোগ কৰি যি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দিবলৈ সক্ষম হ'ল, আমি সকলোৱে গৌৰৱেৰে ক'ব পাৰোঁ যে আমি অসমৰ সংস্কৃতিয়ে বিশ্বৰ মানচিত্ৰত স্থান পালে। গতিকে আপাহতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব। এই আমাৰ ভাৰতবৰ্ষৰ সুযোগ্য সন্তান, মা ভাৰতীৰ সুযোগ্য সন্তান, অসমীয়াৰ সুযোগ্য সন্তান, আমিও মাজুলীৰ সুযোগ্য সন্তান হিচাপে আমি মাজুলীৰ কাৰণে কাম কৰিব লাগিব, মাজুলীৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব আৰু সকলোৱে মিলি কাম কৰিব লাগিব। কিছুমান আগ্ৰাহী নীতিৰে, কিছুমান অপসংস্কৃতিৰে সংস্কৃতি সৃষ্টি কৰি মাজুলী গ্ৰহণ কৰিবলৈ কিছুমান মানুহ আহিব পাৰে, কিন্তু এই আমি অপশক্তিবিলাকক আমি প্ৰতিৰোধ কৰিব লাগিব। আমাৰ যুৱ প্ৰজন্মই আমি প্ৰতিৰোধ কৰিব লাগিব আৰু মাজুলীক আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ। আৰু মাজুলীৰ কাৰণে আমাক কাম কৰাৰ পৃথিৱীত কোনো শক্তিয়ে ৰখাব নোৱাৰে। এয়াই আমি সংকল্প ল'ব লাগিব। মাজুলীক আমি এদিন বিশ্বৰ মানচিত্ৰত আমি জিলিকাই তুলিব লাগিব। বিশ্বই আমাৰ মাজুলীৰ সংস্কৃতিক সামাজিকভাৱে আমাক আহাৰ স্থানত ৰাখি আমাক চিনাকি কৰাই দিব লাগিব। মোৰ বেছি মই দীঘলীয়া ভাষণ নাৰাখোঁ আৰু মই আপোনালোকৰ আগত মোৰ মনৰ ভাৱ প্ৰকাশ কৰিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব। আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আমাৰ ৰাঙলীবাহৰ যুৱক সংঘক আশীৰ্বাদ কৰিব। ৰাঙলীবাহৰ যুৱক সংঘৰ লগত বহুত দিনীয়া এক সম্পৰ্ক আছে। এই অঞ্চলটি এটা ঐতিহ্যপূৰ্ণ এটা অঞ্চল। আপোনালোকৰ এই অঞ্চলতে বসতি বিল, চৰাইচোং, এই নামবিলাক হিষ্টৰিকেল বেকগ্ৰাউণ্ড আছে। গতিকে এই ঐতিহাসিক পটভূমিসমূহ আমি সংৰক্ষণ কৰিব লাগিব। এই সংৰক্ষণৰ দায়িত্ব আমাৰ আছে। এটা সময়ত আহোম ৰজাসকলে ইয়াত জিৰণি ল'বৰ কাৰণে আহে বুলি আমি বুৰঞ্জীত পঢ়িব পাইছোঁ। গতিকে ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ অঞ্চল এই অঞ্চলটি। ইয়াতে ভকতি দুৱাৰ আছে, কথমীয়া আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে আমি বসতি কৰি আছোঁ। গতিকে আমি সকলোৱে মিলি সকলোৱে প্ৰচেষ্টাত আমি মাজুলীক আগুৱাই নিব লাগিব। আৰু এই সমলসমূহ, সেই সম্পদসমূহ আমি জীয়াই ৰাখিব লাগিব। বিশেষকৈ যুৱ বন্ধুসকলক কৈছোঁ
ক্ৰীড়াৰ যোগেদিও নিজৰ জীৱন আমি সংস্থাপন কৰিব পাৰোঁ। এতিয়া আমি অমৃতকালত জীয়াই আছোঁ। অমৃতকাল, যিটো অমৃতকালত মানুহে কাৰো ঘৰৰ চোতালত নোযোৱাকৈ, কোনো অফিচ কাছাৰী নোযোৱাকৈ চাকৰি পাবলৈ সক্ষম হৈছোঁ। খালি আমাৰ পৰিশ্ৰম আৰু আমাৰ ইচ্ছা শক্তিৰ প্ৰয়োজন আছে। য'ত যাৰ টেলেণ্ট আছে তাতে আমি নিজক সংস্থাপন কৰিব পাৰোঁ। এনেকুৱা এটা আমি অমৃতকালত আছোঁ। আৰু আমাৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা বৰ্ষতো আমি দেখিবলৈ পাইছোঁ। কিমান মানুহে ত্যাগ স্বীকাৰ কৰি এই পবিত্ৰ দিনটো দেখিব নাপালে। গতিকে সমূহ ৰাঙলী বাহাৰ উদ্যোক্তা সমিতিক মই ধন্যবাদ জনাইছোঁ। মোক আজি এই অনুষ্ঠানলৈ, পবিত্ৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই মোৰ মনৰ অনুভৱখিনি আপোনালোকে ব্যক্ত কৰিব দিলে। আৰু ভৱিষ্যতৰ দিনতো মই আপোনালোকৰ অঞ্চলৰ কাৰণে আৰু এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিম। আৰু য'ত যেনেকৈ পাৰে সামৰ্থ্য অনুযায়ী মই সহায় সহযোগিতা আগবঢ়াই অনাগত যাম বুলি সংকল্প লৈ মোৰ আজিৰ উদ্বোধনী ভাষণ ইমানতে সামৰণি মাৰিলোঁ।